শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ জয় গুৰু শংকৰ। আজি সমস্ত ভক্ত বৈষ্ণৱৰ চৰণত আমি সৰ্বপ্ৰথমে এই গধূলি সময়তে প্ৰণিপাত জনালোঁ, সেৱা জনালোঁ। সমস্ত ভক্ত বৈষ্ণৱক ভকত বৈষ্ণৱৰে কুশল মংগল হওক, প্ৰভু ভগৱন্তৰ কৃপা বৰিখন হওক। করুণাময় রাম কৰিও কৃপা যেন উত্থিত হয়। আমি আজি কৃষ্ণ নামৰ মহিমাৰ ওপৰত আপোনাসৱৰ মহামহন্তক আগবঢ়াব বিচাৰিছোঁ। আৰু এই কৃষ্ণ নামৰ মহিমাটো ভগৱান কৃষ্ণই অৰ্জুনক কিয় কৈছিল, তাৰে ভক্তি প্ৰদীপ শাস্ত্ৰভাগত মহাপুৰুষ গুৰুজনাই ভকতি প্ৰদীপ শাস্ত্ৰভাগ কিয় ৰচনা কৰিলে তাৰ অকণমান, কাৰণ কীৰ্তন শাস্ত্ৰ এটা অনমোল গ্ৰন্থ, মহাৰত্ন কীৰ্তন ঘোষা আৰু নামঘোষা, লগতে দশম, লগতে অনেক শাস্ত্ৰ ৰচনা কৰাৰ স্বত্তেও মহাপুৰুষ গুৰুজনাই ভক্তি প্ৰদীপ শাস্ত্ৰভাগ কিয় লিখিলে, কাৰণ তাত এক শৰণৰ মহাতত্বটো, তাত এক শৰণৰ মহাতাত্ত্বিক পাৰমাৰ্থিক তত্বটো তাত সন্নিৱিষ্ট কৰাৰ কাৰণে মহাপুৰুষ গুৰুজনাই আৰু কৃষ্ণ নামৰ মহিমা দেখুৱাবৰ কাৰণে ভগৱানৰ মহিমাটো কৃষ্ণ নিজেই অৰ্জুনৰ আগত যিটো প্ৰকাশ কৰিছে, কৃষ্ণ নামৰ মহিমাটো দেখুৱাবৰ কাৰণে ভক্তি প্ৰদীপ শাস্ত্ৰভাগ মহাপুৰুষ গুৰুজনাই ৰচনা কৰিলে। আৰু তাতে মহাপুৰুষ গুৰুজনাই কৈছে, যদ্যপি অক্ষৰ দুই দেখা কৃষ্ণ নাম, তথাপি ত্ৰৈলোক্য নাহি ইহাৰ সমান। তাৰমানে কৃষ্ণ নাম মাত্ৰ দুটা আখৰ, কৃষ্ণ আৰু এই কৃষ্ণ নামৰ মহিমা ইমানেই আছে, আৰু কৃষ্ণ নাম শব্দ ব্ৰহ্মৰ স্বৰূপ, আৰু এই নামৰ মহিমা ইমানেই বোলে, তথাপি ত্ৰৈলোক্যৰ ইয়াৰ সমান আৰু পৰম মংগল নাম আৰু নাই বুলি কয়। সেইকাৰণে কৈছে, এই ৰাম যতে কপাতক আছে ব্ৰহ্মাণ্ড ভিতৰে, সবাকো কৰিবে পাৰে ভস্ম একেশ্বৰে। বোলে কৃষ্ণ নাম যদি হৃদয়ৰ পৰা ভক্তিভাৱেৰে, এতিয়া কৃষ্ণ নাম কেনেকৈ ল'ম, আমি কৃ শব্দ অৰ্থটো হৃদয়ৰ পৰা ল'ব লাগিব। কৃষ্ণ, আচলতে কিছুমানে দেখা যায় কৃষ্ণ কৃষ্ণ কৈ থাকে, কৃষ্ণ কৃষ্ণ। আচলতে কৃ শব্দটো হৃদয়ত যে পৰমাত্মা আছে, হৃদয়ত যিটো ধ্বনি, হৃদয়ৰ পৰা আমাৰ ভগৱন্তৰ নামটো উচ্চাৰণ হ'ব লাগিব। কৃ শব্দ কৃষ্ণ হ'ব লাগিব, আচলতে কৃষ্ণ নহয়, কৃষ্ণ। তেতিয়া ভক্তি প্ৰদীপ শাস্ত্ৰত কৈছে গুৰুজনাই যে, যদ্যপি অক্ষৰ দুই দেখা কৃষ্ণ নাম, তথাপি ত্ৰৈলোক্য নাহি ইহাৰ সমান। যতে পাতক আছে ব্ৰহ্মাণ্ড ভিতৰে, সবাকো কৰিব পাৰে ভস্ম একেশ্বৰে। একে কোবে সেই কৃষ্ণ নাম লোৱাৰ লগে লগে কোটি কোটি পাপবিলাক দূৰ হয়। এইটো ভগৱান কৃষ্ণই নিজেই অৰ্জুনক কৈছে। এই ৰাম নামৰ বলৰ সখী নাহি পৰিমিত, যেন বৰ্জে কৰে পৰ্বতক চূৰ্ণিকিত। মৃগৰ উপৰি যেন সিংহৰ বিক্ৰম, কৃষ্ণ নাম পাতকৰ কালাত্মক যম।
যাহাৰ বলক মই নাজানো নিশ্চয়, দেও এক শিক্ষা সখী শুনা ধনঞ্জয়। এতিয়া আমি ভকতসকলে মালা জপ কৰিবলৈ বা আমাক মহাপুৰুষ গুৰুজনাই কোৱা নাই, আমি নামৰ মালা আমি অনবৰতে আমাৰ কণ্ঠত থাকিব লাগিব। নামৰ মালা, এতিয়া আমি ধৰি লওক মালা পিন্ধা নাই, কিন্তু আমাৰ খাওঁতেই কৃষ্ণ, উঠোতেই কৃষ্ণ, বহুতেই কৃষ্ণ, প্ৰত্যেকটা অৱস্থাত কৃষ্ণ, প্ৰত্যেকটা ব্যৱস্থাত কৃষ্ণ। আমি ক'ৰবাত যাত্ৰা কৰিবলৈ গৈছোঁ কৃষ্ণ, আৰু পাৰিলে উশাহ নিশাহে আমি কৃষ্ণ নাম ল'ব কৈছে। আমাক আৰু বেলেগকৈ মালা জপ কৰিবলৈ কোৱা নাই। অন্য ধৰ্মগুৰুসকলে যদিও কৈছে যে ৰাধা ৰাধা ক'ব লাগিব, আমুক আমুক নামৰ কথা কৈছে, কিন্তু আমাৰ গুৰুজনাই কৃষ্ণ নামৰ মহিমাটোৱে আমাক বেছিকৈ দেখুৱাইছে। আৰু কৃষ্ণ নামতেহে গোটেই জগতখন উদ্ধাৰ হয় বুলি গুৰুজনাই ভক্তি প্ৰদীপ শাস্ত্ৰ ভাগত লিখিছে। তাৰপিছত কৈছে, এই ৰামে কৈলো যেন যেন কৃষ্ণ নামৰ মহত, আকৌ যিটো জনে জানে সংসাৰময় ধত। এই কৃষ্ণ নামৰ মহিমাটো ভগৱানে কৈছে মই তোমাক ক'লোঁ, মহত্বটো ক'লোঁ, আৰু এই মহান তত্ত্বটোক যোনে সংসাৰৰ মাজত যোনে জানে, ভগৱান কৃষ্ণই নিজেই কৈছে যে আমাত অধিক হিতু গুৰু সিজন, শিষ্য হুয়া সেৱা কৰোঁ তাহানে চৰণে। তাৰমানে মহাপুৰুষ গুৰুজনাই কৈছে যে মানে এইটো কৃষ্ণৰ নিজৰ বচন, অৰ্জুনক কৈছে যে কৈলো যেন যেন কৃষ্ণ নামৰ মহত্ব, আকৌ যিটো জনে জানে সংসাৰৰ মধ্যত, আমাতো অধিক হিতু গুৰু সিজন। ভগৱান কৃষ্ণই কৈছে মোতকৈ তেওঁ বোলে বেলেগ নহয়, মানে মই তাৰ শিষ্য হৈ যাওঁ। ভগৱান কৃষ্ণই কৈছে মই তাৰ শিষ্য হৈ মই তেওঁক গুৰু মানি লওঁ বুলি কৈছে। শিষ্য শুয়া সেৱা কৰোঁ তাহানে চৰণ, কাৰণ কৃষ্ণ নামত তেওঁ ৰমণ হৈ গ'ল, তেওঁ ৰমি গ'ল, আৰু তেওঁৰ এনেকুৱা প্ৰেম হৈ গ'ল, এনেকুৱা ভক্তি হৈ গ'ল, কৃষ্ণতে তেওঁ ৰমণ হৈ গ'ল, ৰমি গ'ল, আৰু সেইজন মোৰ গুৰু হৈ গ'ল। ভগৱান কৃষ্ণই কৈছে তেওঁৰ সেৱা কৰি ভগৱন্তই কৰে বুলি কৈছে। সিজন প্ৰিয়তম ভকত আমাৰ, তাৰ নাম লৈলে হুইবে জগত উদ্ধাৰ। আৰু সেইজন সিজন প্ৰিয়তম ভকত আমাৰ, তাৰ নাম লৈলে হুইবে জগত উদ্ধাৰ। কেনেবাকৈ যদি সেই কৃষ্ণ নাম যিজনে মানে অৰ্শনিশে সুমৰণ কৰে, তেওঁৰ নামটো যদি কোনোবা লৈ লয়, ভুলে হওক, মানে কেতিয়াবা পাহৰিও লওক বা কিবা কৰি যদি তাৰ নামটো যদি কোনোবা লৈ লয়, তেতিয়া তেওঁৰো বোলে উদ্ধাৰ হয় বুলি কৈছে। তেওঁ প্ৰিয়তম, ভগৱান কৈছে যে সেইজন মোৰ প্ৰিয়তম ভকত, তাৰ নাম লৈলে হুইবে জগত উদ্ধাৰ, তাৰ নাম ল'লে জগত উদ্ধাৰ হৈ যাব বুলি কৈছে। দেৱতু তীৰ্থত কৰি হিহি শ্ৰেষ্ঠতম, কি কৰিবু সখী মই নুহু তাক সম। তেওঁৰ সমান আৰু এই ব্ৰহ্মাণ্ডত আৰু কোনো নাই, তেওঁ পৰম প্ৰিয় মোৰ। সৈতে 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 এই ৰাম সৈতে 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 সখী, কহিলো তোমাত মহা গুপ্যক সম্প্ৰতি। তোমাক মই একেবাৰে গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট কথাটো ক'লোঁ। সেইকাৰণে বাপাই সমস্ত, সেইকাৰণে কৃষ্ণ নাম আমি ভগৱন্তৰ কৃষ্ণ নাম আমি ল'ব লাগে। এতিয়া বহুত ধৰ্মগুৰু আছে ৰাধা ৰাধা বুলি ক'বলৈ কৈছে। আমাৰ যুৱকবৃন্দ মহাপুৰুষ গুৰুজনাৰ দৰ্শনটো, মহাপুৰুষ মাধৱদেৱৰ শাস্ত্ৰবিলাক অধ্যয়ন নকৰাৰ কাৰণে এতিয়া বিভিন্ন মানে ধৰ্মগুৰুক মানে পৰা তেওঁলোকে জ্ঞান ল'ব বিচাৰিছে। কিন্তু আমি সেই যুৱকসকলকো আমি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আপোনালোক ভক্তি প্ৰদীপ শাস্ত্ৰভাগ পঢ়িব, নামৰ ৰহস্যটো ইয়াত আছে, কৃষ্ণ নামৰ মহিমাটো। আপোনালোক ৰাধা ৰাধা বা কিবা বৃন্দাবন মে ৰেহনা হে তো ৰাধা ৰাধা বলনা পৰেগা, এইবিলাকত আপোনালোক মানে নাযাব। কাৰণ মহাপুৰুষ গুৰুজনাই পদযাত্ৰা কৰি 12 বছৰ কাল
সমস্ত তীৰ্থ ভ্ৰমণ কৰি সমস্ত বেদ বেদান্ত সমস্ত বিশ্বৰ পণ্ডিতসকলক লগ কৰি দেখিলে যে সমস্ত বৈষ্ণৱসকলত সমস্ত বিশ্বতেই মানে বিশ্বৰ বৈষ্ণৱসকলেই মানে এক ঈশ্বৰবাদ নহয়, পৰমাত্মা ভগৱন্ত কৃষ্ণৰ ভক্তি নকৰে, তেওঁলোকে ভেজাল আছে, গোটেই জগতত ভেজাল দেখা পালে। সেইকাৰণে আমাক সমস্ত বিশ্বলৈ এটা আহ্বান কৰিলে যে উবা নৰ লোক হৰি ভজিওক, ধৰা এইটো উপদেশ। তাৰমানে গোটেই জেগা চব জেগাতে ভেজাল দেখা পালে। সেইকাৰণে গুৰুজনাই আমাৰ অসম ভূমিত আহি তেখেতে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে। সেইকাৰণে আমি যুৱকসকলক কৈছোঁ, আপোনালোক বিশৃংখল নহওক, অন্য ধৰ্মগুৰুৰ অধ্যয়ন নকৰি আমাৰ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম দৰ্শন আদৰ্শবিলাক আপোনালোক যদি পালন কৰিব পাৰে। এজন তিয়কৰ এজন যুৱকে মোক ফোন কৰি এঘণ্টা মোৰ লগত যুক্তি কৰিছে। তেওঁ এক শৰণ ভাগৱতী সমাজ বুলি কৈছিলে নিজকে, তাৰপিছত কৈছে, পৰিচয় দিছে যে মই এক শৰণ ভাগৱতী সমাজ। তাৰপিছত আমাৰ ঘৰত বোলে শিৱ মন্দিৰো আছে বুলি ক'লে। যোৱাকালি আমাক ফোন কৰি তেখেতে কৈছে, মানে আমি এই প্ৰেমানন্দ বোলা এজন যিজনৰ মানে ছ'চিয়েল মিডিয়াত এতিয়া কোটি ঘৰত ফলোৱাৰ্ছ আছে, সেই কোটি ঘৰৰ ফলোৱাৰ্ছ থকা সেই বাবাটোক অনুকৰণ কৰে। তেওঁ বৃন্দাবনত চাইকেল লৈ গৈছিলে আৰু তেওঁৰ চৰণত ধৰি ধৰি সেৱা কৰি কান্দি কান্দি তেওঁ সেৱা জনাইছে। তেওঁৰ নিচিনা পৰম সাধু ভকতক লগ পাই গ'লোঁ, তেওঁ মুক্তি হৈ গ'ল, এনেকুৱা ধৰণৰ কথাটো মোক কৈছে। তো আমি ক'লোঁ এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। বাপ, আমি যুৱকজনক বুজাইছোঁ যে আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ অসম ভূমিত আমাৰ পৰম গুৰু থাকোঁতে আপোনালোক বৃন্দাবন আৰু ক'ত বোলে প্ৰয়াগ তীৰ্থত গৈছে। গতিকে তাৰ এটা লজ্জাজনৰ বিষয়, কাৰণ আমাৰ গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষ মাধৱদেৱে আমাক ইমানখিনি অৱদান দি থৈ গৈছে, আৰু আমি কোনো গুৰুৰ আগতে হাত নাপাতিলেও আমি কৃতকৃত হৈ যাম। সেইকাৰণে বিশ্ব সংসাৰত পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সমস্ত আছে এই ঘোষাৰ মধ্যত। তাৰমানে নামঘোষা কীৰ্তন ঘোষাত যিমান ধৰ্মশাস্ত্ৰ আছে, বেদ বেদান্তৰ আছে, সকলোখিনি ইয়াত আছে। আৰু গতিকে আপোনালোক কৃপা কৰি এই মহাপুৰুষ গুৰুজনাৰ ধৰ্ম দৰ্শনটো আপোনালোক গ্ৰহণ কৰক, অধ্যয়ন কৰক। অধ্যয়ন নকৰাকৈ কোনোবাই টিভি ইউটিউবত এইবিলাকত যদি প্ৰচাৰ হৈ আছে, সেইবিলাকেই চাই কিনি আপোনালোক সেই বিষয়টোৰ ওপৰত অধ্যয়ন নকৰি আপোনালোকে ফালৰি কাটি গৈ আছে, একশৰণ হৰিনাম ধৰ্মটোৰ পৰা ফালৰি কাটি গৈ আছে। যি মহাপুৰুষ গুৰুজনা এক দেৱ এক সেৱ একবিনে নাইকো, যিজন এক কৃষ্ণ তত্ত্ব পৰমাৰ্থিক তত্ত্ব কৃষ্ণ সংস্কৃতি আমাক দি থৈ গৈছে। গীত নাট ভাওনা ইত্যাদিৰ যোগেদিও আমাক যুৱক সমাজক বুজাবলৈ গৈ আছে। কিন্তু আজি আমাক সেই যুৱকসকলে ফোন কৰি আমাক কৈছে যে মহাপুৰুষ গুৰুজনাক আমি মানো, আমাৰ আত্মা হয়, কিন্তু আমি সেইজনক বোলে প্ৰাণে পয়ানে আমি ভাল পাওঁ, প্ৰেম কৰোঁ তেওঁৰ আদৰ্শটো লয়। তেওঁৰ আদৰ্শটো আপুনি কেনেকৈ লয় আপুনি নিজে চিন্তা কৰক। অলপ দিনৰ আগত, প্ৰায় 1 বছৰৰ আগত, ৰাধা ৰাণী নামৰ এজনী মহিমা এটা দেখুওৱা তিৰোতা ওলাইছিলে। ৰাধা ৰাণী তাৰ নাম আছিলে। কোটি কোটি ফলোৱাৰ্ছ তেওঁৰ সেৱক হৈ গ'ল, শিষ্য হৈ গ'ল, কোটি কোটি ঘৰৰ। তাৰপিছত প্ৰধানমন্ত্ৰীলৈকে তেওঁৰ চৰণত সেৱা কৰিছে, প্ৰণাম জনাইছিলে, হয়নে, প্ৰণিপাত জনাইছে। আৰু ডাঙৰ ডাঙৰ যিবিলাক ফিল্মি ষ্টাৰ আছে, ক্ৰিকেট ষ্টাৰ আছে, সকলোৱে গৈ গৈ তেওঁক কোলাত দাঙি দাঙি সেৱা কৰিছিলে, কোলাত ধৰি ধৰি তেওঁৰ বস্ত্ৰটো চুই দিলেও পবিত্ৰ হয় বুলি এটা ডাঙৰ মহিমা দেখুৱালে। আৰু ভৱিষ্যততো তেনেকুৱা গুৰু মহিমা আপোনালোক দেখা পাব, ধৰ্মগুৰু মহিমা দেখা পাব। তাৰপিছত মুখ্যমন্ত্ৰী এজন, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী এজনো তেওঁক বহুতখিনি কোটি কোটি টকা অৰ্পণ কৰি দিলে, হয়নে বাৰু? তাৰপিছত কি হ'ল, সেই মহিমাটো অলপ দিনৰ চলিলে বজাৰটো। তাৰপিছত কি হ'ল, অলপ দিনৰ পিছত কি হ'ল, তেওঁ চেণ্ট্ৰেল জেলৰ এতিয়া ভাত খাই আছে। গতিকে আমাৰ মহাপুৰুষ গুৰুজনাৰ যিটো শুদ্ধ সত্য পবিত্ৰ যিটো ধৰ্ম, শংকৰে সেই শুদ্ধ মত শাস্ত্ৰৰ তত্ত্বক ভেদি
প্ৰচাৰিলা কৃষ্ণৰ ভকতি তাংক এৰি কি কাৰণ আনক বোলয় গুৰু কিনো লোক মহামূৰজন। গতিকে সেই মহিমাটো কোনোবা দেখুৱালে বুলিয়েই আপোনালোক দৌৰি নাযাব। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছে যে ভাৰত বৰিষে আছে অনেক দোকান নিচিনি কিনিলে লাগিবে বিঘিনি। ভাৰতবৰ্ষত অনেক দোকান এতিয়া খুলি ৰাখিছে, নিচিনি কিনিলে লাগিবে বিঘিনি। ক'ৰবাত মানে আপোনাৰ মদও পায়, চাদাও পায়। আপুনি যদি দোকানখন ভালকৈ চিনি নাপায় তেনেহ'লে আপোনাৰ খেলি মেলি লাগি যাব। সেইকাৰণে শুদ্ধ সত্য যিটো ধৰ্ম, এক শৰণ হৰিনাম ধৰ্ম। এতিয়া আমাৰ অসমতো বহুত পন্থা আছে, সম্প্ৰদায় পন্থা আছে। গতিকে যিটো পন্থা আপুনি এক ঈশ্বৰবাদ হয়, সেই পন্থাতে আপুনি সোমাই ভগৱন্তৰ ভক্তি কৰিব। লাগিলে এক শৰণ ভাগৱতী সমাজ হওক বা আপোনাৰ এক শৰণ ভাগৱতী সমাজ হওক বা আপোনাৰ শংকৰ সংঘ হওক বা নাম ধৰ্ম হওক বা শ্ৰীমন্ত শংকৰদেৱ সমাজ হওক, এইখিনি সমাজ আছে। তাৰমানে এটা প্ৰণালী লৈ লৈ তেওঁলোকে এক ঈশ্বৰবাদকে, এক ঈশ্বৰ তত্ত্বকে সেৱা কৰিছে। গতিকে আমি এই মহাপুৰুষ শংকৰদেৱকে অধ্যয়ন কৰিব লাগে, মহাপুৰুষ মাধৱদেৱকে অধ্যয়ন কৰিব লাগে। আমি মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ বাহিৰে আৰু বেলেগক অধ্যয়ন কৰিব নালাগে। সেইকাৰণে এতিয়া সেই কৃষ্ণ নামৰ মহিমাটো আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। আমাক ৰাধা ৰাধা ক'ব নালাগে, কাৰণ ৰাধাৰ নামটো মহাভাগৱতত নাই, শ্ৰীমদ ভাগৱতত ৰাধাৰ নামটো উল্লেখ কৰা নাই। গতিকে মহাপুৰুষ গুৰুজনাই অধ্যয়ন বোলে ৰাধাৰ নামটো কেৱল এই বৃন্দাবনত বোলে বৃন্দাবনত ৰাধাৰ কথাটো উল্লেখ কৰিছে বাৰু, কিছুমান শাস্ত্ৰত আছে, ব্ৰহ্মদ্য পুৰাণত ৰাধাৰ নামটো উল্লেখ কৰিছে। কিন্তু আমাৰ মহাপুৰুষ গুৰুজনাই ৰাধাৰ নামটো উল্লেখ কৰা নাই। আমাৰ হৈছে এক ঈশ্বৰ কৃষ্ণৰে নামটো প্ৰকাশ কৰিছে, কৃষ্ণকে ভক্তি কৰিব কৈছে। ৰাধা কোন হয় বোলে, ৰাধা বোলে কৃষ্ণই বোলে এনেকুৱা কয় বোলে কৃষ্ণই বোলে ৰাধাক চৰণ দবাই সেৱা কৰে বুলি কৈছে। সেইটো এটা মিছা কথা, সেইটো হ'ব নোৱাৰে। কাৰণ কৃষ্ণ হৈছে যোগেশ্বৰ, যোগী হয়। আৰু শ্ৰীদেৱী, ভূদেৱী, নীলাদেৱী, যেতিয়া ব্ৰহ্মস্বৰূপে ভগৱন্ত বৈকুণ্ঠত থাকে, শ্ৰীদেৱী, ভূদেৱী, নীলাদেৱী ভগৱন্তক আৰাধনা কৰে, সেৱা কৰে। আৰু কেনেকৈ আপুনি ক'ব যে এতিয়া শ্ৰীদেৱীয়ে সেই ৰাধা বোলে কৃষ্ণক সেৱা কৰে? এইটো কথা মানে উল্লেখটো এইটো ভুল হৈছে, এইটো ব্যাখ্যাও ভুল। কাৰণ এটা কথা আপোনালোকক একদম সুন্দৰভাৱে আমি কৈ দিছোঁ, শুনক। তাৰমানে কথা হ'ল কি, এতিয়া ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ডখন কটাক্ষতে সৃজন কৰে, অনন্ত কোটি ব্ৰহ্মাণ্ড সৃজন কৰে ভগৱান। আৰু যেতিয়া একম সত্যম হৈ থাকে, ভগৱন্ত এজন হৈ থাকে, তাৰ পৰা মায়া শক্তিৰ দ্বাৰা গোটেই জগতখনক সৃজন কৰে, সৃষ্টি স্থিতি অন্ত কৰে। গতিকে সেই পৰমাত্মা ভগৱন্ত চৰণত শৰণ লোৱাটোৱে জীৱৰ মানে মূল দৰ্শন বা কৰ্তব্য, আশ্ৰয় ল'ব লাগিব। সেইকাৰণে সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ। ৰাধা বোলে প্ৰেম হয়, ভক্তি হয়, সেইটো এটা কথা। তাৰমানে ৰাধাৰ কথাটো এনেকুৱা হৈছে, আমাৰ মহাপুৰুষ গুৰুজনাই মানে মূৰ্খ নাছিলে, তেওঁতো বিশ্ব অঘাত পণ্ডিত আৰু মানে স্বয়ং পৰম ব্ৰহ্ম পৰমাত্মা ভগৱান কৃষ্ণৰে অংশ অৱতাৰ বুলি কৈছে মহাপুৰুষ মাধৱদেৱে। গতিকে ৰাধাৰ কথাটো আমাৰ মহাপুৰুষ গুৰুজনাই ক'ব পাৰিলেহেঁতেন, আমাক ৰাধাৰ কথাটো কোৱা নাই, কৃষ্ণ নামৰ মহিমাটোহে আমাক প্ৰকাশ কৰিছে। গতিকে কৃষ্ণ নামৰ বাহিৰে সংসাৰত তৰণৰ পথ আৰু বেলেগ নাই। গতিকে আমি মানে ৰাধাৰ কথাটো আমি যেতিয়া পোৱা নাই, আমাক গুৰুজনাই উপদেশ দিয়া নাই, তেতিয়া আমি আকৌ ৰাধাক কিয় সেৱা কৰিব লাগিব? যিসকল বৃন্দাবনত এতিয়া চিৰিয়েল এটা বনালে কৃষ্ণ আৰু ৰাধাৰ, ডেকা ডেকা ল'ৰা ছোৱালীবিলাক চিৰিয়েল এটাত প্ৰায় চাইছে, ইমানেই মানে কৃষ্ণক মানে ৰোমান্টিক বনাই দিলে। যিজন যোগেশ্বৰ, যিজন পৰম যোগী, যিজন মহেশ্বৰ, মানে ৰাধাৰ কাৰণে মানে এক ছেকেণ্ড থাকিব নোৱাৰে। ৰাধাৰ কাৰণে ইমানেই ৰোমান্টিক। ক'ত পালে এইবিলাক শাস্ত্ৰ, কেনেকুৱা দৰ্শন পালে, কি কথা? ব্ৰহ্মদ্য বেবদ্য পুৰাণৰ 4 জেগাত ৰাধাৰ নাম উল্লেখ কৰিছে। 4টা নাতা মানে ৰিষ্টা দেখাইছে ৰাধাৰ লগত। এটা মাৰ ৰিষ্টা দেখাইছে ৰাধাৰ লগত, এবাৰ প্ৰিয়তম ৰিষ্টা দেখাইছে, এটা মানে দাসীৰ হেৰি দেখুৱাইছে। গতিকে এইবিলাক মানে শাস্ত্ৰ ভেজাল কৰিলে। গতিকে এই ভেজাল শাস্ত্ৰবিলাক অধ্যয়ন নকৰিব আপোনালোক, কাৰণ আমাৰ গুৰুজনাই তত্ত্বভেদ কৰিছে। শংকৰেহে শুদ্ধ মত শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলে কৃষ্ণৰ ভকতি। তাৰমানে ইয়াৰ পৰা আপোনালোক বুজিবলৈ চেষ্টা কৰক, শংকৰেহে শুদ্ধ মত
একদম পিয়ৰ মানে চফা ক্লিয়াৰ পবিত্ৰতা। শংকৰেহে শুদ্ধমত শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি তাংক এৰি কি কাৰণে নাহে। গতিকে এনেকুৱা ধৰ্মগুৰু ঢেৰ ওলাব। সেই ধৰ্মগুৰুৰ কথা আমি নিন্দাও নাই কৰা, নিন্দা কৰিবলৈ আমাৰ হেৰি নাই। কৰোৰ কৰোৰ মানুহে যেতিয়া তেওঁক হেৰি কৰিছে, তেওঁৰ চৰণত শৰণ লৈছে, তেতিয়া আমাৰতো কোনো আপত্তি নাই, ল'ব পাৰে। কিন্তু কৃষ্ণ ভক্তিটোৱেই সৰ্বোত্তম ভক্তি বুলি ভাগৱত বেদ বেদান্ত উল্লেখ আছে। বাকীবিলাক যিমান ভকতি কৰিছে এইবিলাক মায়া সংসাৰৰ ভকতি, সেইবিলাক আশ্ৰয় কৰিলে জীৱৰ পতন হয়, সেইটো 100% পতন হয়। গতিকে আমি সেই টিয়কৰ যোৰহাট টিয়কৰ যিজন এশৰণ ভাগৱতী সমাজৰ বুলি কৈছিলে, তেওঁ মোক মানে এই ৰাধাৰ যিজন প্ৰেমানন্দৰ কথাটো কৈছে, তেওঁক আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোক যুৱ প্ৰজন্ম প্ৰায় ফ'ল' কৰে তেওঁক। কিন্তু এইটো কথা নহয়, মহাপুৰুষ শংকৰদেৱক আপোনালোক অধ্যয়ন কৰক, মাধৱদেৱক অধ্যয়ন কৰক। আৰু এই মহাপুৰুষ শংকৰদেৱ মাধৱদেৱক যেতিয়া অধ্যয়ন কৰিব, নামঘোষা শাস্ত্ৰভাগ আৰু ভক্তি প্ৰদীপ এই দুভাগ শাস্ত্ৰ আৰু মানে কীৰ্তনৰ পাখণ্ড মৰ্দন, এই যে শাস্ত্ৰভাগ যদি আপোনালোক নিজেই অধ্যয়ন কৰে, কাৰোবাৰ কোৱাটো আপুনি মানিব নালাগে, আপুনি অধ্যয়ন কৰিব। এতিয়া তাঁতিবাবে কিবা এটা কৈ দিয়াটোৱে আপুনি মানি নল'ব। এতিয়া আমি শাস্ত্ৰৰ কথা ঢেৰেই কৈ আছোঁ, কিন্তু সেই কৈ দিলেও যে আপুনি মানি ল'ব নালাগে। আপুনি তাক ঘৰত গৈ অধ্যয়ন কৰিব যে তাঁতিবাবে যিটো কথা ক'লে সেইটো সঁচা হয় নে নহয়, কিমান পবিত্ৰতা আছে, শাস্ত্ৰসন্মত হয় নে নহয়। আপুনি বিবেক বুদ্ধিৰে আপুনি বিবেচনা কৰিব, তাৰপিছতে সেইটো আপুনি গ্ৰহণ কৰিব। এনেই কোনোবা কৈ দিব একদম ৰাধা বুলি ক'ব, মানে ৰাম আৰু মানে পৰমাত্মা ভগৱান মাধৱ, এনেকুৱা যুক্তিবিলাক, এনেকুৱা আখৰৰ ভাঙনি ঢেৰ মানে ওলাই দিব পাৰে। কিন্তু সেইবিলাকত আপোনালোক ভুল নাযাব। আমি আপোনালোকক বিনম্ৰ সেৱা জনাইছোঁ। কেৱল আপোনালোক পৰমাত্মা ভগৱান কৃষ্ণ কেনেকৈ লাভ কৰে, কেনেকুৱা ভকতি কৰে, কিমতে ভকতি কৰিব, আমি এনেকুৱা কাকতি ঘোষা অনুনাথ প্ৰাৰ্থনা ইমান সুন্দৰকৈ, ইমান কোমল ভাষাৰে, ইমান সাৱলীল ভাষাৰে আমাৰ মহাপুৰুষ গুৰুজনে কৈছে। আমি প্ৰেম ভক্তি, যিটো প্ৰেম ৰস, গোপীসকলৰ প্ৰেম ৰসৰ কথা কৈছে, গোপীসকলে কেনেকুৱা ঈশ্বৰ কৃষ্ণক ভক্তি কৰিছিলে, আৰু উদ্ধৱে কেনেকৈ জ্ঞান লাভ কৰিলে, এইবিলাক গোটেই তত্ত্ববিলাক, পাৰমাৰ্থিক তত্ত্ববিলাক কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মধ্যত আপোনালোক পাই যাব। কিন্তু আপোনালোক কেতিয়াও বিপথে পৰিচালনা নহ'ব। আপোনালোকক আকৌ কোটি কোটি সেৱা জনাইছোঁ, কাৰণ আপোনালোক সেই ধৰ্মগুৰুসকলৰ কথা বাণীবিলাক শুনক, যিবিলাক গ্ৰহণযোগ্য হয় সেইবিলাক আপোনালোক হৃদয়ত ৰাখিব। কিন্তু তেওঁলোকৰ মানে যে চব কথাই আমি কৰ্মকাণ্ড, যাগ যজ্ঞ, পূজা পাতল এইবিলাক কৰিবই লাগিব, এইবিলাক আমাৰ শাস্ত্ৰই কোৱা নাই। আমাৰ শাস্ত্ৰত কৈছে যে নাম তত্ত্বটোৱে মূল শ্ৰেষ্ঠ তত্ত্ব, আৰু নামতে আশ্ৰয় কৰিব কৈছে। নামে নাতাৰিলে জীৱ তাৰিবে নোৱাৰে বুলি কৈছে। গতিকে সেই নাম তত্ত্বটোৱেই মূল তত্ত্ব। গতিকে নামৰ দ্বাৰাই গোটেই ভগৱন্তই নিজেই কৈছে, মই নামৰ দ্বাৰাই জগতখন পালন কৰোঁ। তাৰপিছত কৈছে ভগৱন্ত, এই গোবিন্দ বোলন্ত সখা শুনা স্বৰূপত, নজানো ইটো কৃষ্ণ নামৰ মহিমা। মই বোলে নিজেই কৃষ্ণ নামৰ মহিমা নাজানো। গতিকে বোলে কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাহি সীমা, এতেকে নকৈলো কৃষ্ণ নাম মহিমাৰ। তাৰমানে ভগৱন্ত কৃষ্ণই মানে ভগৱন্তৰ অনেক নামৰ মহিমাবিলাক কৈ আছিলে। যে তুমি গোপাল গোপাল বুলি ক'বা, তোমাৰ 2 কোটি জনমৰ পাপ নাইকিয়া হ'ব। তুমি গোবিন্দ গোবিন্দ ক'বা, তোমাৰ 3 কোটি জনমৰ পাপ নাইকিয়া হ'ব। তুমি বাসুদেৱ বাসুদেৱ বুলি ক'বা। এতিয়া আমি ৰাত্ৰিকালে যেনিবা আমি যেতিয়া শয়ন কৰিম, তেতিয়া পদ্মনাভ পদ্মনাভ ক'ম। তেতিয়া কৈছে দুষ্ট গ্ৰহ কাল কেতু এইবিলাক আমাৰ মানে স্বপ্নতো নাহে বুলি কৈছে। গতিকে এনেকুৱা নামৰ মহিমাবিলাক বুজাই আছিলে। 5 কোটি পাপ নাইকিয়া হ'ব, 5 কোটি জনমৰ পাপ নাইকিয়া হ'ব, এনেকৈ অনেক নামৰ মহিমা ক'লে। কিন্তু কৃষ্ণ নামৰ মহিমাটো অৰ্জুনক ভগৱন্তই নক'লে। তেতিয়া অৰ্জুনৰ এটা সংশয় হ'ল, প্ৰভু আপুনি ইমান নামৰ মহিমা ক'লে, কিন্তু আপোনাৰ নিজৰ নামৰ মহিমাটো নক'লে।
কৃষ্ণ নামত বোলে পাপ চাপ দূৰ নহয় নেকি? তেতিয়া ভগৱন্তই এই কথাটো কৈছে, হে অৰ্জুন, কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাই সীমা, এতে কেন কৈলো কৃষ্ণ নাম মহিমাৰ। মনে মনে কৃষ্ণ বোলে যদি বাবে কত, তথাপি থাকো মই তাহাৰ লগত। গতিকে বোলে তথাপি থাকো মই তাহাৰ লগত। তাৰ পাছে ভ্ৰম চক্ৰ ধৰি ভূমি পাৱে, কৃষ্ণ নাম জৰি যেন বান্ধিলে আমাক, বোলে কৃষ্ণ নাম জৰি যেন বান্ধিলে আমাক, তাৰ নাম স্মৰি ফুৰো মান্য কৰি তাক। বোলে ভগৱান কৈছে যে মোৰ নাম যিজনে লৈ ঘূৰি ফুৰে, ময়ো আকৌ তাৰ নাম লৈ ঘূৰি ফুৰো বুলি কৈছে। কৃষ্ণ কৃষ্ণ বোলন্তে শৰীৰ ৰোমাঞ্চিত, নেত্ৰৰ লোতক ঝৰে দ্ৰৱ হুৱে চিত্ত, ভকতিৰ আনন্দ আকুল হৃদয়, সিজনত গৈলো জানা আপুনি বিক্ৰয়। ভগৱান কৃষ্ণই কৈছে, যিজনে কৃষ্ণ কৃষ্ণ বুলি চকু পানী ওলাই যায়, যাৰ কৃষ্ণ কৃষ্ণ বুলি কৈ কান্দে, শুকাই কান্দে, যিজনে কৃষ্ণ কৃষ্ণ বুলি হৃদয়ত গদগদ হৈ যায়, ভগৱানে কৈছে মই তাৰ ওচৰত বিক্ৰী হৈ যায়। সিজনত গৈলো জানা আপুনি বিক্ৰয়। সেইকাৰণে আমাৰ মহাপুৰুষ গুৰুসকলে আমাক সেই কৃষ্ণ নামৰ মহিমাটো কৈছে। কৃষ্ণ নাম সমস্তে নামত শ্ৰেষ্ঠতৰ, শুয়া এক শৰণ আমাত যিটো নৰ, কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ বুলি আহো মৰৈ, মহা খৰ্ব কোটি জনমৰ পাপ হৰৈ। হেন শুনি কৃষ্ণত সুধন্ত ধনঞ্জয়, তোমাৰ বাক্যত প্ৰভু মিলিল সংশয়, বোলো সুজা নাজানো কৃষ্ণ নামৰ মহিমা, কিমতে কহিলা পাপ হৰিবাৰ সীমা। অৰ্জুনে কৈছে যে মইতো নামৰ মহিমাটো নাজানো প্ৰভু, গতিকে কেনেকৈনো পাপ দূৰ হয় এই কথাটো তুমি বুজাই দিয়া। ভগৱানে কৈছে, বোলা যদি হওঁ কোটি কোটি অৱতাৰ, তভু নপাওঁ অন্ত কৃষ্ণ নাম মহিমাৰ, মহাখৰ্ব কোটি সংখ্যা কৰিলা কি হক, শুনি কৃষ্ণ উত্তৰ দিলন্ত অৰ্জুনত। বোলে প্ৰভু আপুনি মহাকোটি খৰ্বৰ বোলে কথাটো সংখ্যাত কিয় এইটো নিৰ্ণয় কৰি দিলে, এই কথাটো মোক অকণমান বুজাই দিয়া। তেতিয়া ভগৱান কৃষ্ণই কৈছে, কহু নিষ্ঠ শুনা সখী তুমি প্ৰিয়তম, কহিলো প্ৰসিদ্ধ কথা সমস্তে শাস্ত্ৰত, ইটো কৃষ্ণ নামত মহিমাই আছে যত, কহিবে নপাৰো সখী মই স্বৰূপত। গতিকে ইটো কৃষ্ণ নামৰ মহিমা, বোলে ইটো কৃষ্ণ নামত মহিমা আছে যত, হবে কহিবা কথা নহিকে হকত। বোলে মই এটা অনুমান কৰিহে তোমাক কৈছোঁ যে মহাখৰ্বকোটি পাপ নষ্ট হয়, কিন্তু মই ইমানেই কৃষ্ণ নামৰ মহিমা আছে যে সেইটো মই নিজেই নাজানো, তোমাক মই কেনেকৈ ক'ম অৰ্জুন। তাৰপিছত কৈছে, কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাই সীমা, এতে কেন কৈল কৃষ্ণ নামৰ মহিমা, কৃষ্ণ কৃষ্ণ ওচৰে নভজে দেৱ আন, শুনা সখী কহো তাক কৰো যেন মান, মনে মনে কৃষ্ণ বোলে যদি বাবে কত, তথাপি সদায় ভ্ৰম তাহাৰ লগত। গতিকে খাওঁতে কৃষ্ণ উঠোতে কৃষ্ণ, যি কৃষ্ণ কৃষ্ণ বুলি গৈ থাকে, তেওঁৰ পিছে পিছে ভগৱান কৃষ্ণ শংখ চক্ৰ গদা পদ্মলৈ তাৰ পিছে পিছে সদায় থাকে, ৰক্ষা কৰি থাকে সেই ভকতজনক। তাৰপিছত কৈছে ভগৱানে, হে ৰাম হা কৃষ্ণ কৃষ্ণ বুলি স্মৰৈ প্ৰেম ভাবে, তাৰ পাছে ভ্ৰমু চক্ৰ ধৰি ভূমি পাৱে। মই বোলে খালী ভৰি তেওঁৰ পিছে পিছে যাওঁ, কৃষ্ণ নাম জৰি যেন বান্ধিলে আমাক, তাৰ নাম স্মৰি ফুৰো মান্য কৰি তাক, কৃষ্ণ কৃষ্ণ বোলন্তে শৰীৰ ৰোমাঞ্চিত, নেত্ৰৰ লোতক ঝৰে
দ্ৰৱহুচিত ভকতি আনন্দত আকুল হৃদয় সিজনতো গৈলো মই আপুনি বিক্ৰয়। গতিকে ভগৱান নিজেই বিক্ৰী হৈ যায়। গতিকে এইখিনি পৰমাৰ্থিক তত্ত্ব আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। আৰু আমি কাৰো নিন্দা কৰা নাই, কিন্তু গুৰু আমি ধৰিব লাগিব শংকৰক আৰু মহাপুৰুষ মাধৱদেৱকে আমি আশ্ৰয় কৰিব লাগিব। আমাৰ পৰম গুৰু হৈছে শংকৰদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ, আৰু প্ৰপন্ন শিষ্য আমাৰ দ্বিতীয় গুৰুস্বৰূপ মহাপুৰুষ মাধৱদেৱ। আৰু সেই নাম বস্তু আৰু নাম তত্ত্বটো আমাক দিলে। আৰু এই কীৰ্তন ঘোষা নাম ঘোষা আমাক দিছে। এতিয়া কীৰ্তন শব্দৰ অৰ্থটো আমি উল্টাই যদি কওঁতে নৰ্তকী বুলি কোৱা হয়, কিন্তু এজনে ব্যাখ্যা কৰিছিলে নৰ্তকী বুলি, কিন্তু সেইটো নৰ্তকী বুলি ক'ব নালাগে, আমি এইটো অপৰাধ হ'ব। কৃ শব্দৰ অৰ্থ কৃষ্ণকে বুজাইছে, ভগৱন্ত পৰমাত্মা। তন মানে এই দেহাটোক বুজাইছে। কীৰ্তন তন মানে ভগৱন্ত কৃষ্ণ নাম যদি কৃষ্ণ কৃষ্ণ যদি আমি কৃষ্ণত যদি আমি ৰমণ হৈ যাওঁ, তেতিয়াহ'লে এই দেহাটো ভগৱন্তৰ মানে বৈকুণ্ঠ যাবলৈ বৈকুণ্ঠ যাবলৈ মানে তৈয়াৰী হয়, এই কথাটোকে কৈছে। বৈকুণ্ঠ যাবলৈ মানে সাজু হয়। সেইকাৰণে কৃষ্ণ ভক্তিটো শ্ৰেষ্ঠ ভক্তি কৈছে। আৰু অসমৰ দুজন মানে কৃতি সন্তান ডক্টৰ বাণীকান্ত কাকতি দেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি অৰ্পণ কৰি পুষ্পাঞ্জলি কৰি এটা বাক্য কৈছে, যিদিনাখন শংকৰদেৱে মহাভাগৱতৰ ভাষা ভাঙনি আৰম্ভ আৰু তেওঁৰ লগত অসমৰ ভৱিষ্যত শুভানু অধ্যায়ীসকলে যোগ দিয়ে, সিদিনা ৰাষ্ট্ৰীয় বিপ্লৱৰ আৰু ক্ষুণ্ণ গৌৰৱ অসমত এক নৱজীৱন প্ৰৱাসৰ সূত্ৰপাত হয়। পৰশু কুঠাৰৰ দ্বাৰা উদ্ঘাটিত শিলাখণ্ডৰ মাজত লুকাই থকা পুণ্য সলিল লৌহিতৰ দৰে দুৰ্বাধ্য সংস্কৃত ভাষা লুকাই থকা প্ৰেম অমৃতৰ নদীহে লোক সমাজক প্লাবিত কৰিব ধৰিলে। গতিকে এই পাৰমাৰ্থিক তত্ত্বটো কৈছে ডক্টৰ বাণীকান্ত কাকতি মহাপুৰুষ শংকৰদেৱক পুষ্পাঞ্জলি দি আকৌ কৈছে যে মোক মানুহে গণ্ডক মৰা বুলিব পাৰে, এচকুৱা বুলিব পাৰে, বোলক তাত মোৰ দুখ নাই, কিন্তু মোৰ মুখত কোনেও সোপা দিব নোৱাৰে যদি মই গল মেলি কওঁ যে ভাৰততে নালাগে পৃথিৱীতে কোনো যদি সুসভ্য দেশত এনে এখন স্ক্ৰাইব শাস্ত্ৰ আছে, আজিও ওলোৱা নাই, যাক আমাৰ এই ঘোষা শাস্ত্ৰখনৰ সৈতে একে শাৰীত ঠগিত থব পাৰি। ই ঈশ্বৰৰ চৰণত কায়বাক্য মনেৰে নিজক সঁপি দি ঈশ্বৰত নিমগ্ন হৈ যোৱা ভকতৰ হৃদয়ৰ তলিৰ পৰা ওলোৱা কাৰুণ্য স্তুতিৰ অকল সিয়েই নহয়, সেই মন গোচৰ অথচ সচিদানন্দময়ৰ আনন্দ অনুভৱ মূৰ্তিৰ অভয় চৰণত ভকতৰ অন্তৰৰ পৰা আপোনা আপুনি উঠলি পৰা পৰমানন্দ তৰংগ প্ৰবাসৰ পুষ্পাঞ্জলি। সেইকাৰণে নাম ঘোষা কৈছে কীৰ্তন আৰু নাম ঘোষাৰ জৰিয়তে ভগৱন্ত শ্ৰীকৃষ্ণই বিদিত কৰা আৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে বিতৰণ কৰা নাম ধৰ্ম পবিত্ৰ জলত অৱগাহন কৰি মনুষ্য মাত্ৰই ভক্তি মাতৃৰ কোলাত আশ্ৰয় লওঁ হওক, সেইবুলি তেওঁ বাণী লিখি থৈ গৈছে। গতিকে আমিও সেই কৃতি দুজন পৰম মানে বৈষ্ণৱ দুজনে যিটো আমাক দিছে, আমি তেওঁলোকৰো বাক্য পালন কৰিব লাগিব। জয় গুৰু শংকৰ। আজিলৈ থৈছোঁ, আৰু গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম, আকৌ কাইলৈ আমি আপোনালোকৰ মাজত উপস্থিত হ'ম। জয় গুৰু শংকৰ মাধৱ। অপৰাধ বিনাশন কৃষ্ণ।